হয়, অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ 2টা দিন। ইতিমধ্যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভোগালীক আদৰাৰ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ নাৰায়ণপুৰৰ 1 নং ধেমাগৰ অঞ্চলত। 1 নং ধেমাগৰবাসী ৰাইজে সমূহীয়াকৈ এই ভেলাঘৰ নিৰ্মাণ কৰিছে। কাৰেংঘৰৰ আৰ্হিত তেওঁলোকে ভেলাঘৰ নিৰ্মাণ কৰিছে। গাঁওখনৰ কণ কণ শিশুৰ পৰা বয়োবৃদ্ধজনলৈকে সকলোৱে এই ভেলাঘৰ নিৰ্মাণৰ কামত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে। কেমেৰা সহযোগীয়ে পৰিৱেশ দেখুৱাইছে। ইতিমধ্যে গাঁৱৰ মহিলাসকল ওলাই আহিছে, তেওঁলোকে বিহু মাৰি আনন্দ ফূৰ্তি কৰা দেখিবলৈ পোৱা গৈছে। মই পোনে পোনে দৃশ্যাংশ দেখুৱাবলৈ কেমেৰা সহযোগীক অনুৰোধ জনাইছোঁ। আমাৰ লগত উদ্যোক্তাসকল আছে, মই তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। বিহু পালেহি, মাজত মাত্ৰ 2টা দিন। খুব আকৰ্ষণীয়কৈ আপোনালোকে ভেলাঘৰ নিৰ্মাণ কৰিছে, কেনেকুৱা প্ৰস্তুতি? প্ৰস্তুতি আমাৰ বহুত ভাল। প্ৰস্তুতি আমি ভাবিছোঁ বিহুৰ দিনা আমাৰ ৰাইজৰ সকলোৱে মিলিজুলি একেলগে মিলিজুলি আমি এসাঁজ খাম বুলি ভাবিছোঁ। আমাৰ প্ৰস্তুতি আপোনাৰ থাকিব, হাঁহ থাকিব, তাৰপিছতে মাছ থাকিব, তাৰপিছতে আকৌ পিছদিনাখনি মেজি জ্বলোৱাৰ পিছত আকৌ আমাৰ কাঠ আলু ধৰি এনেকৈ মৰা আলু এনেকুৱাবিলাকো আমাৰ যিবিলাক পৰম্পৰা, সেই পৰম্পৰাবিলাকো আমি এবাৰ ৰখাটো ব্যৱস্থা কৰিছোঁ। আগতো আমি ৰাখিছোঁ বাৰু। আমাৰ এতিয়ালৈকে আপোনাৰ 4টা বৰ্ষ আমি এনেকৈ ধৰি উদযাপন কৰিছোঁ, কিন্তু এনেকুৱা ধৰক কোনো মিডিয়া আমি ব্যৱস্থা কৰা নাছিলোঁ বাৰু। এনেকৈ ৰাজহুৱাকৈ আমি তেনেকৈ কৰি আছোঁ। গতিকে আমি আৰু ৰাতিলৈও আমাৰ সেই তেনেকৈ ভোজ ভাত হ'ব। ভোজ ভাত হৈ পেলাই পিছদিনাখনি আমাৰ মেজি জ্বলাব। মেজি জ্বলোৱাৰ পাছতো আমাৰ চাহ জলপান এনেকৈ ঘৰে ঘৰে পিঠা আনিব, পিঠা আনি পানি সকলোৱে মিলিজুলি খাব। খাই পেলানি আমাৰ ধৰক 12টামান বজাত আমাৰ আকৌ খেল ধেমালি অনুষ্ঠান এইবাৰ কৰিম বুলি ভাবিছোঁ বিহুৰ দিনা। সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ ধৰক এইবিলাক থাকিব, ধৰক স্কুলীয়া যিবিলাক খেল থাকে তেনেকুৱাবিলাক, আৰু বুঢ়াবিলাকৰ ধৰক মেচ পাতিম, ফুটবল খেলা এখন পাতিম, তেনেকুৱা ধৰণৰ বুঢ়া ডেকা তাত জিকিব। তাৰপিছত ইয়াত থাকিব আপোনাৰ ৰছী টনা থাকিব, ওপৰত কল উঠি পেলাই কল ওপৰৰ পৰা কল হাঁহ নমোৱা তেনেকুৱা থাকিব। সকলো খেলেই থাকিব ইয়াত। সেই তেনেকৈ প্ৰস্তুতি আমি কৰিছোঁ। তেওঁলোকে যিখিনি প্ৰস্তুতিখিনি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। মাজত মাত্ৰ 2টা দিন। ইতিমধ্যে ভেলাঘৰ কাৰেংঘৰ আৰ্হিত তেওঁলোকে নিৰ্মাণ কৰিছে। খুব সুন্দৰ ৰূপত, আকৰ্ষণীয় ৰূপত ভেলাঘৰ নিৰ্মাণ কৰিছে। কি ক'ব, প্ৰস্তুতি ইতিমধ্যে চলাই আছে? হয়, নমস্কাৰ। পোনপ্ৰথমতে আমি আপোনালোকক সমগ্ৰ ভোগালী বিহুলৈ আমাৰ ধেমাগৰবাসীৰ তৰফৰ পৰা অসমবাসীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকৰ সংবাদ মাধ্যমকো আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ আয়োজন মানে আপোনাৰ আজি বিগত বৰ্ষবিলাকৰ দৰে, বিগত বৰ্ষত আমি আজি 4-5 বছৰে আমি এই ভেলাঘৰভাগ এইদৰে নিৰ্মাণ কৰি আহিছোঁ। সকলোৰে সহযোগত ধেমাগৰবাসীয়ে আমি লগে ভাগে এসাঁজ খাম বুলি এইদৰে আমি ভেলাঘৰভাগ নিৰ্মাণ কৰি এই মাঘৰ বিহুভাগ আমি এইভাগে উদযাপন কৰিবলৈ আমি চেষ্টা কৰি আহিছোঁ। খাদ্য কি কি থাকিব? খাদ্য আমাৰ মানে ধৰক এনেকুৱা আছে, আমাৰ এইখিনিত প্ৰায়সকলে কিছুমানে মাংস নোখোৱা মানুহো আছে। তথাপিতো আমি কি হয়, যিসকলে যিভাগে খাদ্য খায় সেইভাগে আমি আয়োজন কৰোঁ। ধৰক আমাৰ হাঁহে মাহে যেনেকৈ এসাঁজ আছে কথাষাৰ, আমাৰ তেনেকৈ যিভাগে মানে যোনে খায় সেইভাগে আমি আয়োজন কৰোঁ। হয়, খুব সুন্দৰ। আমি প্ৰত্যেক ঘৰ মানুহে ভোগালী ধুনীয়াকৈ উদযাপন কৰিছোঁ। আৰু এতিয়া বৰ্তমান বহুত মানুহ ইয়াত নাই, বিশেষকৈ চিৰা পিঠা ভজাত সকলো ব্যস্ত। তাৰে 2-এগৰাকী আহি লৈ পেলাই এনেকৈ অনুষ্ঠানভাগ উপভোগ কৰিছোঁ আপোনালোকৰ জৰিয়তে। আৰু জয়তে আপোনালোকৰ জৰিয়তে গোটেই অসমবাসীক আমি ভোগালী ওলগ জনাইছোঁ। সকলো সুস্থ থাকক, ভালে থাকক। জুবিনবিহীন এইটো প্ৰথম ভোগালী। জুবিনৰ অনুপস্থিত আমি বিহু পাতিছোঁ। তথাপিতো তেখেতৰ বাণীয়ে ক'ম যে শেষ মানে শেষ নহয়, আকৌ আহিব। সেই বাণীয়ে আমি প্ৰতিটো প্ৰজন্মক দেখুৱাই যাব লাগিব বিহু কি, অসম কি, জুবিন গাৰ্গ কি।
হয়, আচলতে তেওঁলোকে জুবিন গাৰ্গৰ কথাও ইতিমধ্যে উল্লেখ কৰিছে। জুবিনবিহীন প্ৰথমটো ভোগালী বিহু। আমি ND24ৰ জৰিয়তে নাৰায়ণপুৰৰ এই 1 নং ধেমাগড় অঞ্চলৰ পৰা এই ভোগালী বিহুৰ কিছু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।